কমাৰকুছিত আবাহন থিয়েটাৰৰ অস্থায়ী কাৰ্যালয় মুকলি আৰু টিকট উন্মোচন। বৰভাগ সমন্বয় সাংস্কৃতিক গোষ্ঠী কমাৰকুছিৰ উদ্যোগত অহা 13 আৰু 14 অক্টোবৰত আমন্ত্ৰণ জনোৱা হৈছে আবাহন থিয়েটাৰ। নলবাৰী জিলাৰ বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত কমাৰকুছিস্থিত বৰভাগ সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অহা 13 আৰু 14 অক্টোবৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে কমাৰকুছি দৌল মন্দিৰ প্ৰাংগণত আমন্ত্ৰণ কৰা হৈছে ভ্ৰাম্যমাণ নাট্য জগতৰ আগশাৰীৰ নাট্য দল আবাহন থিয়েটাৰ। যোৱাকালি সন্ধিয়া কমাৰকুছি চকত অস্থায়ী কাৰ্যালয় মুকলি কৰাৰ লগতে কালীন টিকট, VIP টিকট আৰু পাগলাদিয়া চাৰ্কল টিকট উন্মোচন কৰা হয়। বৰভাগ সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ সভাপতি ৰাতুল বৰুৱা, মুখ্য সম্পাদক মৃন্ময় দাসৰ নেতৃত্বত আৰু সদস্য অপূৰ্ব দাসে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত অস্থায়ী কাৰ্যালয় মুকলি আৰু টিকট উন্মোচন কৰে কমাৰকুছি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক মানৱেন্দ্ৰ বৰুৱাই। এইবেলি আবাহন থিয়েটাৰে অভিজিৎ ভট্টাচাৰ্যৰ অহংকাৰ, মীনাক্ষীৰ সংগীত সন্ধিয়া আৰু নতুন সাজিৰে গিৰিপ গাৰাপ কইনা আহিছে নামৰ 3খন নাট মঞ্চস্থ কৰিব। উল্লেখযোগ্য যে আজি টিকট উন্মোচন কৰাৰ লগে লগে 50,000তকৈ অধিক টকাৰ বিক্ৰী হোৱাত উৎফুল্লিত হৈ পৰিছে আবাহন থিয়েটাৰৰ পৰিচালনা সমিতি। নাট্যপ্ৰেমী ৰাইজৰ সহায় সহযোগিতাৰ লগতে উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে বৰভাগ সমন্বয় সাংস্কৃতিক গোষ্ঠী আৰু আবাহন থিয়েটাৰ পৰিচালনা সমিতিয়ে। বৰভাগ সমন্বয় গোষ্ঠীৰ সৌজন্যত আবাহন থিয়েটাৰ অহা 13-14 অক্টোবৰ তাৰিখে কমাৰকুছি দৌল প্ৰাংগণত অনুষ্ঠিত হ'ব আৰু এই নাট্য দলসমূহক বা এই নাট্য দলটিক অৰিহণা যোগাবৰ কাৰণে বৰভাগ সমন্বয় গোষ্ঠীয়ে অহৰহ চেষ্টা কৰি আহিছে। তেখেতসকলৰ আৰ্থিক লোকচান ভৰিও নাট্য দলসমূহক আমন্ত্ৰণ কৰি আহিছে আৰু এইবাৰ আমি আবাহন থিয়েটাৰৰ যি সফল নাটক, এই নাটকৰ যিটো জাগৰণ, এই জাগৰণত আমি ভাবিছোঁ যে এইবাৰ আমি বৰভাগ সমন্বয় গোষ্ঠীয়ে এটা ভাল অৱস্থাত উপনীত হ'ব, আৰ্থিকভাৱে লাভৱান হ'ব। যদি আৰ্থিকভাৱে লাভৱান হ'ব নোৱাৰে তেতিয়া এই গোষ্ঠীটো সদায় যদি লোকচানৰ সন্মুখীন হয় তেতিয়া হয়তো এটা সময়ত এই গোষ্ঠীটোৱে ভ্ৰাম্যমাণ থিয়েটাৰ মাতাৰ পৰা বিৰত হৈ থাকিব। সেইকাৰণে মই ৰাইজক আহ্বান কৰিম যাতে আমাৰ নাট্য দলসমূহক, আমাৰ নাট্য গোষ্ঠীক আগুৱাই নিয়াৰ স্বাৰ্থত, আমাৰ বৰভাগ সমন্বয় গোষ্ঠীক আগুৱাই নিয়াৰ স্বাৰ্থত যাতে সকলো ৰাইজে সঁহাৰি যোগায় তাৰ বাবে মই সকলোকে আহ্বান জনাম আৰু আমি এইবেলি এটা ভাল ফলাফল পাম বুলি আশা পোষণ কৰি আছোঁ। পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ ৰাইজক মই নমস্কাৰ জনাইছোঁ। বৰভাগ সমন্বয় সাংস্কৃতিক গোষ্ঠী কমাৰকুছিৰ সৌজন্যত আমি প্ৰতি বছৰে অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দল আবাহন থিয়েটাৰক আমি আমন্ত্ৰণ জনাই আহিছোঁ। এইবাৰো আমি 13 আৰু 14 অক্টোবৰত আবাহন থিয়েটাৰক আমন্ত্ৰণ জনাইছোঁ আৰু আমি অইনবেলিৰ দৰে এইবেলিও আজি টিকট মুকলি আৰু অস্থায়ী কাৰ্যালয় মুকলি এক কাৰ্যসূচী আমি হাতত লৈছোঁ। সেই মৰ্মে আজি আমি ইয়াত মিলিত হৈছোঁ আৰু আজি আমি টিকট মুকলি কৰিলোঁ। ৰাইজৰ আমি বিপুল সঁহাৰি লাভ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ প্ৰায় 50,000 টকাৰ মানে ওপৰত আমাৰ আজিৰ দিনটোত টিকট বিক্ৰী কৰিবলৈ সক্ষম হৈছোঁ। যিহেতু আপোনালোকে জানে যে আবাহন থিয়েটাৰত আমাৰ সকলোৰে চিনাকি প্ৰস্তুতি পৰাশৰ বাইদেউ তাত অভিনয় কৰিব, গতিকে ৰাইজৰ বিপুল সঁহাৰি আমি লাভ কৰিছোঁ। নাটক আমাৰ আছে অভিজিৎ ভট্টাচাৰ্যদেৱৰ অহংকাৰ, গিৰিপ গাৰাপ কইনা আহিছে আৰু মীনাক্ষীৰ সংগীত সন্ধিয়া। এই 3খন নাটক আমি এইবাৰ 13 আৰু 14 অক্টোবৰত আমি এই 3খন নাটক নাট মঞ্চস্থ আমি কৰাম
গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ যে মানে ঐন বেলিত আমাক যেনেকৈ সহযোগ কৰিছে যাতে আগন্তুক দিনতো আমাক এনেদৰে আমাৰ সমৰ্থন কৰিব আমি আশা ৰাখিছোঁ আৰু এইখিনি কৈ মই আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট বাৰ্তা টু জেড।